নামনি সোৱণশিৰিত বিদ্যুৎ উৎপাদন আৰম্ভ 2000 মেগাৱাট ক্ষমতা সম্পন্ন প্ৰকল্পটোত আনুষ্ঠানিকভাৱে 250 মেগাৱাট বিদ্যুৎ উৎপাদনৰ আৰম্ভ এই বিদ্যুৎ উৎপাদন কাৰ্যৰ আনুষ্ঠানিক ভাৰ্চুৱেলি শুভাৰম্ভ কৰে এনএছপিচিৰ সিএমডি ভূপেন্দ্ৰ গুপ্তাই প্ৰকল্পৰ ইউডি ৰাজেন্দ্ৰ প্ৰসাদৰ উপস্থিতিত এই বিদ্যুৎ উৎপাদন কাৰ্যৰ শুভাৰম্ভ কৰা হয় প্ৰাৰম্ভিক পৰ্যায়ত এটা টাৰবাইন ঘূৰাই এই বিদ্যুৎ উৎপাদন কৰা হৈছে আৰু চলিত মাহৰ ভিতৰতে 1000 মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰা বুলি এনএছপিচিৰ কৰ্তৃপক্ষই প্ৰকাশ কৰে একেদৰে 2026-27 বৰ্ষত বাকি 4টা ইউনিটৰ কাম সম্পূৰ্ণ কৰি বিদ্যুৎ উৎপাদন কৰা হ'ব উল্লেখ্য সম্প্ৰতি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ এই বিদ্যুৎ শক্তি গ্ৰিডে লাভ কৰাৰ বিপৰীতে পৰৱৰ্তী সময়তহে বাণিজ্যিকীকৰণ কৰা হ'ব সেই মৰ্মে অসমে 208 মেগাৱাট নিয়মীয়াকৈ লাভ কৰাৰ লগতে অতিৰিক্ত 300 মেগাৱাট অগ্ৰাধিকাৰ হিচাপে পাব লগতে 25 মেগাৱাট বিদ্যুৎ শক্তিহে বিনামূলীয়াকৈ লাভ কৰিব একেদৰে অৰুণাচল প্ৰদেশে মুঠ উৎপাদনৰ 12% বিনামূলীয়াকৈ লাভ কৰিব আৰু বাকি শক্তিসমূহ অন্য ৰাজ্যত বিতৰণ কৰা হ'ব ব্যুৰ ৰিপৰ্ট আসাম টক্স